মঙ্গলদৈত এখন গামোচা বিক্ৰী হৈছে 2,05,000 টকাত। থলুৱা শিপিনী বোৱা পাটৰ ফুলাম গামোচাখন বিক্ৰী হৈছে মঙ্গলদৈ নিকটৱৰ্তী দাহিগাঁও। গাঁওখনৰ অৰ্জুনতল বিষ্ণু মন্দিৰৰ বাৰ্ষিক সভাত নিলামযোগে বিক্ৰী হৈছে গামোচাখন। আৰু দেৱবস্ত্ৰ হিচাপে নামাংকৃত গামোচাখন ক্ৰয় কৰিছে স্থানীয় যুৱক ৰাকেশ শৰ্মাই। উল্লেখযোগ্য যে গামোচাখন মন্দিৰৰ জেঠমহীয়া কাজত থাপনাত থাপি পূজা অৰ্চনা কৰা হয় আৰু শেষৰ দিনা নিলাম কৰা হয় গামোচাখন। এইখিনিতে দেৱবসনখনৰ সন্মানীয় দাতাৰ পৰিয়ালটোক মঞ্চত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত আমাৰ প্ৰত্যেক বছৰে 2010-11 চনৰ পৰা এই গামোচাৰ এখনৰ মানে দেৱবসান বুলি কয়, এখনৰ ডাকৰ ব্যৱস্থা হয়। সেইটো হিচাপে এবছৰো হৈছিলে। হোৱাত মানে সৰ্বোচ্চ ডাকতা হিচাপে মই 2,05,000 টকাত এখন পাবলৈ সক্ষম হৈছোঁ। আচলতে এখন মন্দিৰত পূজা আৰম্ভ হোৱাৰ পৰা বিভিন্ন পূজা অৰ্চনাৰে পুৰোহিতে এখন পূজা পাঠ কৰে আৰু আমাৰ এই গামোচাখনৰ এটা বিশেষ গুণ হয় বুলি মানে লোকবিশ্বাস এটা আছে।